বহিব জানিলে মাটিয়ে পীড়া কাৰেণ্ট নাই তাতে কি হল হাতৰ মোবাইলৰ টৰ্চটো আছে হয়তো প্ৰাক্তন নেতা মণিমাধৱ মহন্তৰ ব্যতিক্ৰমী প্ৰচাৰ বিধায়িকা আঙুলতা ডেকা কাখত লৈ মণিমাধৱ মহন্তই অন্ধকাৰতে আসলতে চলালে এই ধৰণে নিৰ্বাচনী প্ৰচাৰ কলিয়াবৰ সমষ্টিত অগপ বিজেপি মিত্ৰজোঁটৰ প্ৰাৰ্থীজনক প্ৰচাৰৰ বাবে নালাগে কোনো ধৰণৰ বিশেষ ব্যৱস্থা আনকি বিজুলী নহলেও মোবাইলৰ টৰ্চ চলাই তেওঁ প্ৰচাৰ চলায় বুধবাৰে সন্ধিয়া বটদ্ৰৱাৰ এখন প্ৰচাৰ সভাত এনেদৰে টৰ্চৰ পোহৰত প্ৰচাৰ চলোৱা দেখা গ'ল অগপৰ প্ৰাৰ্থীগৰাকী এন্ধাৰ সত্ত্বেও হাতত মাইক লৈ অনৰ্গল ভাষণ দি গ'ল মণিমাধৱ মহন্তই ভাষণ প্ৰসংগত কংগ্ৰেছ দল আৰু বৰ্তমানৰ কংগ্ৰেছৰ সাংসদ গৌৰৱ গগৈক তীব্ৰ ভাষাৰে সমালোচনা কৰে মণিমাধৱ মহন্তই আনহাতে কলিয়াবৰৰ উন্নয়নৰ স্বাৰ্থতে বিজেপি সমৰ্থিত প্ৰাৰ্থীজনক ভোট দিবলৈ ৰাইজক আহ্বান জনাইছে বিধায়িকা আঙুলতা ডেকা কলিয়াবৰ লোকসভা সমষ্টিৰ সাংসদৰূপে আপোনালোকে যদি মোৰ প্ৰতি আস্থা ৰাখে মই ৰাইজৰ আস্থাক সন্মান দিম ৰাইজৰ আস্থাক মই হৃদয়ৰ আহ্বান হিচাপে লৈ পেলাই আগবাঢ়ি যাম